প্ৰথমে আপোনালোকক নমস্কাৰ জনাই মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আৰু এয়া চাওকচোন আজি মই বনালোঁ সাগুদানাৰ পিঠা আৰু সাগুদানাৰ পকৰি বুলিও ক'ব পাৰি যি কয় আৰু কিন্তু খাবলৈ বহুত সোৱাদ লগা হয় আৰু দেখিবলৈও কিমান ধুনীয়া হৈছে দেখিছেনে আৰু বহুত হেলথি হয় কাৰণ সাগুদানা সৰু ল'ৰা ছোৱালীকো খুৱায় আৰু বুঢ়া মানুহও খাব পাৰে সাগুদানাটো বেয়া নহয় আমাৰ হেলথৰ কাৰণে গৰমৰ দিনত আৰু সেইকাৰণে মই ভাবিলোঁ আজি সাগুদানাৰ পকৰি বা পিঠা আপোনালোকক বনাই দেখুৱাও এতিয়া গৰমৰ বন্ধ ল'ৰা ছোৱালী ঘৰতে আছে আপোনালোকে যদি এনেদৰে সাগুদানাৰ পিঠা বা পকৰি বনাই খুৱাই সিহঁতে খুব ভাল পাব আৰু নিমখীয়াকৈ বনাইছোঁ মই সদায় আৰু বেচনৰ পকৰি বা বেচনৰ কিবা কিবি খাই ল'ৰা ছোৱালীয়ে বেয়াও পায় নহয় জানো বাৰু বেলেগ এটা সোৱাদ লাগে সেইকাৰণে মই ভাবিলোঁ আজি আপোনালোকৰ আগত সাগুদানাৰ পিঠাটো বনাই দেখুৱাওঁ আজি মই সাগুদানাৰ পকৰি বনাম আৰু সাগুদানাৰ পকৰি বনাবৰ কাৰণে আমাক লাগিব এয়া সাগু আৰু লগতে লৈছোঁ এটা আলু এইটো কেঁচা আলু হয় বইল আলু নহয় আৰু এই সাগুখিনি প্ৰথমতে মই তিয়াই ভালদৰে ধুই পেলানি ৩-৪ ঘণ্টামান তিয়াই থৈছিলোঁ দেই ৩-৪ ঘণ্টামান তিয়াই থ'ব লাগিব তেতিয়াহে সাগুটো কোমলিব এয়া চাওকচোন এটা সাগু মই দেখুৱাইছোঁ এয়া দেখিছে একেবাৰে ভাতৰ দৰে পিটিকি দিলে একেবাৰে গলি গৈছে এনেকুৱা হ'ব লাগিব যদি সাগুটো ভালকৈ কোমলি নাযায় তেতিয়া আমাৰ পকৰিটো খাবলৈ লিকটীয়া হ'ব সেইকাৰণে সাগুটো ভাল ধৰণে তিয়াই থ'ব লাগে গোটেই ৰাতি তিয়াই থ'লেও বেয়া নহয় মই ৩-৪ ঘণ্টা তিয়াই থৈ আৰু ভালদৰে ধুই পেলানি আৰু পানীখিনি নিগৰাই এয়া এবাটি মই সাগু লৈছোঁ আৰু এতিয়া কি কৰোঁ আপোনালোকক দেখুৱাম সাগুখিনি কিনাৰত থৈ দিছোঁ আৰু এখন ডাঙৰ কাঁহী লৈছোঁ আৰু এই যে আলুটো প্ৰথমতে মই কদ্দুকছ কৰি ল'ম পিহি ল'ম পিহনাখনত এয়া দেখিছেনে মোৰ আলুখিনি পিহি হৈ গ'ল আৰু মই পানী দি দিছোঁ নতুবা আলুত বগা বগা ষ্টাৰ্চবোৰ লাগি থাকে সেইবোৰ ভাল নহয় বৰকৈ সেইকাৰণে মই পানীৰে অলপ ধুই এয়া চেপি দিছোঁ আৰু এটা পাত্ৰত থৈ যাম গোটেইখিনি আলু এনেদৰে মই পানীৰ পৰা উঠাই ল'ম চেপি যাতে পানী নাথাকে পানীৰ পৰা ধুই উঠাই ল'লোঁ দেখিছেনে একদম জৰজৰীয়া হৈ গ'ল পানী নাই বেছি আৰু এটা ডাঙৰ বাটিত লৈ লৈছোঁ আৰু এতিয়া আমাৰ এই সাগুদানাখিনি ইয়াতে দি দিছোঁ আৰু ইয়াত নিমখ অকণমান দি দিওঁ সোৱাদ অনুসৰি নিমখ দি ল'ব আপোনালোকে আৰু লগতে অকণমান মই এয়া চিলি ফ্লেক্স জ্বলা দি দিছোঁ অকণমান দিছোঁ আমি যিহেতু জ্বলা বেছি নাখাওঁ আপোনালোকে জ্বলা যিমান খায় এতিয়াই দি ল'ব কেঁচা জলকীয়াও দিব পাৰি আৰু এয়া হৈছে নৰসিংহৰ পাত দুটামান আৰু মান ধনিয়াৰ পাত দুটামান কাটি দিছোঁ আজি মোৰ ওচৰত ধনিয়া নাই সেইকাৰণে মই এয়াকে ছিঙি আনি দি দিলোঁ আৰু এতিয়া এইখিনি ভালদৰে সানিব লাগিব আৰু ইয়াত মই আৰু এটা বস্তু মিলাই দিম সেয়া হৈছে অকণমান এয়া হৈছে বেকিং ছ'ডা বেকিং পাউডাৰ নহয় দেই বেকিং ছ'ডা একেবাৰে অকণমান এয়া দেখিছেনে আধা চামুচো নহয় আধা চামুচৰো আধা চামুচ একদম অকণমান বেকিং ছ'ডা মিলাই দিছোঁ আৰু এইখিনি এতিয়া মই ভালধৰণে সানি ল'ম আপোনালোকে ইয়াত পিঁয়াজো দিব পাৰে আৰু কেঁচা জলকীয়া পিঁয়াজ আৰু কিবা কিবি দিওঁ বুলিলে আৰু সোৱাদ অনুসৰি আপোনালোকৰ দিব পাৰে মই দিয়া নাই বাৰু এয়া দেখিছেনে ধুনীয়াকৈ আমি সানি লৈছোঁ আৰু পানী দিয়াই নাই তথাপিতো এয়া একদম অকণমান পনীয়া লিখাই হৈ গৈছে দেখিছে নহয় এতিয়া ইয়াত মই আৰু এটা বস্তু মিলাই দিম যিহেতু অকণমান পনীয়া লিখীয়া হৈছে অকণমান মই বেচন মিলাই দিম যাতে ধুনীয়াকৈ আমাৰ পিঠাটোৰ দৰে হয় এয়া মই বেচন লৈছোঁ গোটেইখিনি নিদিওঁ যিমান লাগে অলপ অলপকৈ মিলাই দিম পানী একেবাৰে দিব নালাগে পানী নিদিয়াকৈ যিমান বেচন লাগে আপোনালোকে সিমানখিনি মিলাই দিব এয়া মই ধুনীয়াকৈ সানি ল'লোঁ আৰু হাতখনো ভালকৈ ধুই আহিলোঁ এতিয়া মই তেল গৰম কৰিছোঁ আৰু তেলত ভাজি যাম আৰু আপোনালোককো দেখুৱাই যাম গেছটো জ্বলাই মই কেৰাহীখন গেছত পাতি দিলোঁ আৰু এয়া তেল দিছোঁ এয়া তেল ৰিফাইন তেল হয় আৰু আপোনালোকে মিঠাতেলতো বনাব পাৰে একো নাই আৰু এতিয়া এয়া দেখিছেনে মই এটা গোল শ্বেপ দি দিছোঁ আৰু লাহেকৈ মই ইয়াতে তেলতে দি দিছোঁ আৰু গেছৰ ফ্লেমটো মই মিডিয়ামত ৰাখিছোঁ বেছি হাইটো ৰখা নাই আৰু ল'টো ৰখা নাই আৰু এয়া দেখিছেনে প্ৰথমতে একদম কোমল হৈছে পানী দিয়াই নাই তথাপিতো কিমান কোমল হৈছে দেখিছে নহয় সেইকাৰণে পানী একেবাৰে নিদিব আৰু আগতে শ্বেপ দি থ'লে নহ'ব লগত শ্বেপ দি পেলানি এনেকৈ দি যাব লাগিব আৰু এইটো খাবলৈ বহুত ভাল হয় কিন্তু দেই এয়া মই দি গৈছোঁ দেখিছেনে আকৌ এনেকৈ হাতেৰে গোল কৰি লৈছোঁ আৰু ইখন হাতত দি পেলানি এনেকৈ অকণমান এনেকৈ শ্বেপ দি দিছোঁ
আৰু দিবলৈ চেপ বনাবলৈ বহুতে দিগদাৰি হয় কাৰণ কোমল হৈ আছে একেবাৰে আৰু বেছি আমি বেচন মিলাই দিলেও কি হ'ব সাগুদানাৰ সোৱাদটো নাহিব বেচনৰ পকৰি লেখিয়া লাগিব সেইকাৰণে মই বেচন মিলাই অকণমান ডাঠ কৰি দিব পাৰিলোঁ হয় কিন্তু মই কৰা নাই বেছিকৈ কাৰণ বেচনৰ বেছি সোৱাদ আমাক নালাগে সাগুদানাৰ সোৱাদটোৱে লাগে বেচনৰ পকৰি খায়ে থাকোঁ নহয় জানো বাৰু এতিয়া আমি সাগুদানাৰ পকৰি বনাইছোঁ যেতিয়া সাগুদানা আৰু আলুৰ সোৱাদটোহে আমাক লাগে সেইকাৰণে মই বেচন একদম কম ব্যৱহাৰ কৰিছোঁ এয়া চব ধুনীয়াকৈ মই দি দিলোঁ আৰু এতিয়া অকণমান দেৰি এনেদৰে থৈ দিম আৰু গেছৰ ফ্লেমটো মই কৈছোঁৱেই মিডিয়ামত থৈছোঁ হাইত থ'লে কি হ'ব ভিতৰখন নিসিজিব এতিয়া লাহে লাহে সিজিবলৈ দিম আমাৰ কিনাৰকেইটা ৰঙচুৱা হৈ আহিছে এতিয়া মই উলটিয়াই দিম এয়া চাওক এয়া এয়া দেখিছেনে ধুনীয়া ব্ৰাউন কালাৰ হৈ গৈছে আমাৰ দুইটা সাইড ধুনীয়াকৈ হৈ গৈছে একদম ইটো সাইডো মই আপোনালোকক উলটিয়াই দেখুৱাই দিছোঁ আটাইকেইটা সাইড দুইটা সাইড এয়া চাওকচোন দুইটা সাইড ধুনীয়াকৈ আমাৰ হৈ গ'ল এতিয়া এইকেইটা মই তেলৰ পৰা উঠাই ল'ম এয়া দেখিছেনে কিমান ধুনীয়া হৈছে মই আপোনালোকক ওচৰৰ পৰা দেখুৱাই দিছোঁ এয়া চাওক এইটা বহুত ধুনীয়া হৈছে একদম খাবলৈ বহুত টেষ্টি হয় এতিয়া মই বাকি থকাখিনিও বনাই যাম আৰু অকণমান হাতত তেল লগাই লৈছোঁ কাৰণ কৈছোঁৱে বহুত কোমল হৈ আছে এনেকৈ গোলকৈ পকৰাৰ দৰে দি দিব পাৰোঁ কিন্তু মই দেখিবলৈ ধুনীয়া লগাৰ কাৰণে পিঠাটোৰ দৰে বনাইছোঁ সেইকাৰণে মই অকণমান তেল লৈ এনেকৈ বনাই দিছোঁ আৰু আপুনি যদি পকৰাটোৰ দৰে দি দিয়ে তেতিয়া একো দিগদাৰি নাই হৈয়ে গৈছে আৰু গোটেইখিনি বনোৱা পিছৰবাৰত মই সৰহকৈ দি দিছোঁ আৰু অকণমান গেছৰ ফ্লেমটো ল' কৰি পেলানি ক্ৰিস্পি হ'বৰ কাৰণে মই ভাজি দিছোঁ অকণমান ৰঙচুৱাকৈ এইখিনি অকণমান ৰঙচুৱাকৈ ভাজিছোঁ চাওকচোন আৰু ওচৰৰ পৰা মই দেখুৱাই দিছোঁ একদম এনেদৰে ভাজিলে কি হ'ব ক্ৰিস্পি হ'ব বাহিৰৰটো ক্ৰিস্পি আৰু ভিতৰখন একেবাৰে কোমল অকণমান যদি আপোনালোকে ক্ৰিস্পি কৰিব বিচাৰে হৈ যোৱাৰ পিছত ল' ফ্লেমত অকণমান এনেদৰে ভাজি দিব তেতিয়া বহুত ধুনীয়া লাগে খাবলৈ এয়া কৰক মানে আৱাজটোৱে থওঁতে একদম টাক আৱাজ আহিছে দেখিছেনে এয়া এয়া মই গোটেইখিনি উঠাই ল'লোঁ এয়া দেখিছেনে মোৰ সাগুদানাৰ পিঠা বা সাগুদানাৰ পকৰিখিনি বনাই হৈ গ'ল আৰু মই ধুনীয়াকৈ প্লেটত সজাই দিছোঁ আপোনালোকক দেখুৱাবৰ কাৰণে চাওকচোন কিমান ধুনীয়াকৈ হৈ গৈছে পিঠাবোৰ আৰু বাহিৰৰ পৰা একেবাৰে ক্ৰিস্পি হৈছে আৰু ভিতৰখন একেবাৰে কোমল মই এটা ভাঙি দেখুৱাওঁ আপোনালোকৰ আগত এয়া চাওকচোন এয়া দেখিছেনে একেবাৰে বাহিৰৰ পৰা একেবাৰে ক্ৰিস্পি আৰু ভিতৰখন কোমল খাবলৈ বহুতে সোৱাদ লগা হয় আপোনালোকে যদি সাগুদানাৰ পিঠা বা সাগুদানাৰ পকৰি এনেকৈ বনোৱা নাই এবাৰ বনাই চাবচোন খাবলৈ বহুত সোৱাদ লগা হয় ভাতৰ লগত তো খাব পাৰিব চাহৰ লগতো খাব পাৰিব ল'ৰা ছোৱালীক টিফিনত দিব পাৰিব এতিয়া গৰমৰ বন্ধ ল'ৰা ছোৱালী ঘৰত আছে তেওঁলোককো আপোনালোকে দিব পাৰিব খাই বহুত ভাল পাব আৰু সকলোৱে ভাল পাব এই পিঠাটো আৰু এতিয়া আপোনালোকে দেখিলে মই সাগুদানাৰ পিঠাটো কেনেদৰে বনালোঁ এইটো নিমখীয়া পিঠা হয় আৰু আপোনালোকে যদি বনোৱা নাই তেতিয়াহ'লে বনাই চাব আৰু লগতে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্টছ কৰিব যিসকলে প্ৰথমবাৰ মোৰ ভিডিঅ'টো চাইছে বা যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোককো অনুৰোধ কৰিছোঁ যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয় আৰু কাষতে থকা বেল আইকনটো দবাই দিয়ে তেতিয়া নতুন নতুন ভিডিঅ'বোৰ পাই থাকিব শেষলৈকে ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ এইদৰে মোক মৰম আৰু সহায় সমৰ্থন কৰি মোৰ চেনেলটো আগবঢ়াই লৈ যাব বুলিও মই আশা কৰিলোঁ আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ ধন্যবাদ